নমস্কাৰ মই নয়নমণি মিক্স পাটৰ এজোৰ মেখেলা চাদৰ লৈ লৈছো কালাৰটো দেখিছেনে একদম ধুনিয়া হয় ইউনিক কালাৰ ঠিক গ্ৰে কালাৰো নহয় অলপ কালাৰটো কি বুলি কম এটো কালাৰ কি বুলি কয় মই নাজানো ভালদৰে আপোনালোকে ক'বচোন যদি জানে আৰু ডিজাইনটো মই ধুনিয়াকৈ আঁকি লৈছিলো ফেব্ৰিক এপ্লিকৰ এটা নতুন ডিজাইন আজি দেখাব লৈছো আৰু ফেব্ৰিক এপ্লিকৰ ভিডিঅ'সমূহত আপোনালোকে ইমান বেছি মৰম আশীৰ্বাদ দিছে তাৰ বাবে ধন্যবাদ জনাইছো আৰু প্ৰথমে মই ফেব্ৰিয়েলৰ গ্ৰীণ কালাৰটো লৈ লৈছিলো আৰু এনেকে পাটবোৰ বনাই গৈছিলো কিন্তু পিছত অৱশ্যে মই আউটলাইনাৰেৰে পাটবোৰ কৰি দিলো কাৰণ হুকুৱাৰ পিছত এনেকে মানে গ্ৰীণ কালাৰটো ইমান বেছি স্পষ্ট হোৱা নাছিলে মোৰ ভাল নালাগিল বাবে মই আউটলাইনাৰেৰে কৰি দিলো অৱশ্যে ডিজাইনটো মই ফেচবুক পেজৰ ডিজাইনটোৰ ফটো এখন শেয়াৰ কৰিছিলো যেতিয়া মানে কৰা হৈছিল অকল ডিজাইনটোৰ ফটোখন আৰু বহুতে ভাল লাগিব বুলি কৈছে ডিজাইনটো কৰিলে তাৰ পিছত এই যে সৰু ফ্লাৱাৰ লেছবোৰ সৰু সৰু একদম টিকলা মিকলা এনেকুৱা ফ্লাৱাৰ লেছবোৰ লৈ লৈছো দুটা কালাৰ মাত্ৰ বগা আৰু ৰঙা আৰু এনেকে সৰু সৰুকে এটা এটাকে কাটি লৈছো কাটি লৈ এই ফেব্ৰিক গ্লু আঠাটোৰ সহায়ত আঠা দি যাম যিসকলে আগৰ পৰা মোৰ ভিডিঅ' চাই নিশ্চয় জানে মই কেৱল এইটো আঠাই ইউজ কৰো আৰু এইটো আঠা একদমেই ধুলে এৰি নাযায় শুকুৱাৰ পিছত অকমা আঠাটো বেছিকে দিব লাগে আৰু এইটো মানে কাপোৰত লগোৱা আঠাই হয় এইটো আপোনাৰ যিমান ধুলেও উঠি নাযায় মই নিজৰ বাবে কৰিও ধুইছো আৰু মই কিমান কাপোৰ বনাইছো আগৰ পৰা থকা সকলে নিশ্চয় জানে আৰু কিমান কাপোৰ বনাই বিক্ৰী কৰিছো কাৰো কমপ্লেইনও পোৱা নাই এতিয়ালৈকে আপোনালোকে বহুতে সুধি থাকে মানে প্ৰতিটো ভিডিঅ'ত এটা নহয় এটা কমেন্ট পাও যে এইটো আঠা যাব নেকি ধুলে কিন্তু ভিডিঅ'টোত কোৱাই হয় নিশ্চয় আপোনালোকে সম্পূৰ্ণ কৰি নাচায় সেইভাবে তেনেকে সুধে বাৰু একো নাই কৈ দিয়া হয় প্ৰতিটো ভিডিঅ'ত আৰু এনেকে মই দুটা কালাৰ যে লৈছো বগা আৰু ৰঙা এটা বেলেগ বেলেগ কালাৰকে এনেকে দি গৈছো এটা ৰঙা এটা বগা তেনেকে আঠা দি গৈছো ফুল কেইটা আৰু এই ঠাৰি কেইডাল মই এই আউটলাইনাৰে দিম অকমান বাৰু দেখাই দিম আপোনালোকক আৰু এই আঠাটো আপোনালোকে ফুল মানে ফ্লাৱাৰ লেছটো যত পায় তেনেকুৱা দোকানতে পাই যাব আৰু যদি অনলাইন কিনিব বিচাৰে অনলাইনতো পাব মানে ফ্লিপকাৰ্টত বা এমাজনত তেনেকেও পাব কিন্তু মই অনলাইন আনি পোৱা নাই মই দোকানৰ পৰা আনিছো আৰু ফ্লাৱাৰ লেছ খিনিও মই দোকানৰ পৰাই আনিছো অফলাইনে আনিছো অনলাইনতো হয়তো পাব কিন্তু অকমান দাম বেছি হয় অনলাইনত অফলাইন আনিলে আপুনি যদি গোটেই লেছ ৰোলটো আনে তেতিয়া অকমান কম হয় মিটাৰ হিচাপে আনিলে অকমান বেছি পৰে আৰু আজিকালিতো সবেই বনাই ন ফ্লাৱাৰ লেছৰে বহুতেই বনাই সকলোৰে ডিজাইনবোৰ অকমান হলেও বেলেগ হয় ভালো লাগে চাই আৰু মই ফেচবুক পেজত এটা পোষ্টও দিছিলো আপোনালোকৰ কাপোৰবোৰ চাও বুলি বেছিভাগ মানে ফ্লাৱাৰ লেছৰে কাপোৰ ভাল লাগিছে দেখি আৰু এনেকে চাওকচোন মই আঠা দি গলো মই জাস্ট ভিডিঅ'টো দেখাবৰ কাৰণে অকমান আপোনালোকক এইখিনি দেখাই দিছো গোটেইখিনি দেখাই থাকিলে আকৌ ভিডিঅ'টো দীঘলীয়া হৈ যাব নহয় আৰু এয়া মই পিছত ফেব্ৰিক 3D আউটলাইনাৰ যে গ্ৰীণ কালাৰটো হেতু লৈ লৈছো আৰু গ্ৰীণ কালাৰ আউটলাইনাৰটোৰে এইখিনি আউটলাইন কৰি দিছো যিকিডাল ঠাৰি নিচিনা আছে কিন্তু মই পিছত হেখিনি ভিডিঅ' সাগে ৰখা নহল পিছত পাট কেইটাৰ ওপৰটো মই এই আউটলাইনটোৱে কৰি দিছো কাৰণ মোৰ মানে এনেকে গ্ৰীণ কালাৰটো ইমান বেছি স্পষ্ট নোহোৱা যেন লাগিল হুকুৱাৰ পিছত এতিয়া মানে স্পষ্ট হৈ আছে মানে ভিজা ভিজা টাইপ হৈ আছে যে যেতিয়া মানে পুৰা শুকাই গৈছিলে ইমান বেছি ভালকে স্পষ্ট নহলে সেইকাৰণে মই 3D আউটলাইনাৰেৰে মানে পাট বিলাকও কৰি দিলো বাকি সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখাই আছো হেকৰ ফালে আপোনালোকে কেনেকুৱা লাগে জনাব আৰু যি সকলে আজি প্ৰথম চাইছে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুক পেজত চাই আছে পেজটো ফলো কৰি দিব কাৰণ মই মেখেলা চাদৰ বনোৱা খুব ধুনিয়া ধুনিয়া ভিডিঅ'বোৰ মোৰ ইউটিউব চেনেল লগতে মোৰ ফেচবুক পেজত দি যাও আৰু যি সকলে মেখেলা চাদৰ বনাই ভাল পায় বা এইবোৰ ভিডিঅ' চাই ভাল পায় তেওঁলোকে সাবস্ক্ৰাইব কৰি থব পাৰে আৰু প্ৰায় কাপোৰযোৰ ডিজাইনটো এইখিনি মই দেখুৱা হৈয়ে গ'ল এতিয়া মানে গোটেইখিনি দেখাই নাথাকো সম্পূৰ্ণ কাপোৰযোৰ আপোনালোকক দেখাম অকমান গ্লিটাৰো ইউজ কৰিলো বাৰু সেইখিনি আপোনালোকক দেখুৱা নহল এয়া চাওকচোন সম্পূৰ্ণ কাপোৰযোৰ এয়া আমাৰ মইনাজনীক পিন্ধাই দিছো কিমান বেছি মৰম লাগিছে নহয় নে কাপোৰযোৰ কালাৰটো একদম ইউনিক হয় ধৰিবই নোৱাৰি কি কালাৰ কয় এটো জানো আৰু এনেকে দহি কৰি দুটা কালাৰেৰে দহি কৰিছো ৰঙা আৰু বগা দহি কৰি ৰেডি কৰি দিয়া হৈছে কাপোৰযোৰ যদি পছন্দ হয় অৰ্ডাৰ কৰিব পাৰিব আৰু এটা ইউনিক ডিজাইন পুৰা বৰ্ডাৰটো এনেকে হেভি থাকিব ব্লাউজ পিছতো হাতত পৰাকৈ কাম কৰা আছে কাপোৰযোৰত আৰু মেখেলাটো এনেকে
ফুল আছে আৰু মাজতো ফুল দিয়া হৈছে কাপোৰযোৰৰ যদি ভাল লাগিছে স্ক্ৰীনত মই নাম্বাৰটো দি থৈ দিম অৰ্ডাৰ কৰিব পাৰিব আৰু কাপোৰযোৰৰ ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে সেইটো জনাবলৈ নাপাহৰিব আপোনালোকৰ এটা কমেণ্টে প্ৰেৰণা যোগায় নতুন নতুন কাম কৰি আগবাঢ়ি যাবলৈ ধন্যবাদ